আজি এই হিৰিম্বা বাথৌ মন্দিৰত ৰামধেনু সাহিত্য চক্ৰ বাৰ্ষিক বক্তৃতা অনুষ্ঠান আৰু গ্ৰন্থ উন্মোচনী সভাখন অনুষ্ঠিত হৈছে। এই ঠাইখিনি পৰ্যটন ক্ষেত্ৰৰ ফালৰ পৰাও আৰু ঐতিহাসিকভাৱেও সমৃদ্ধ এখন ঠাই। এনে এখন ঠাইত ৰামধেনু সাহিত্য চক্ৰৰ দৰে এটি দৰং আৰু ওদালগুৰি জিলাত সাহিত্য আৰু সংস্কৃতিৰ চৰ্চা কৰি থকা অনুষ্ঠানে এনেধৰণৰ এটা অনুষ্ঠান আয়োজন কৰিবলৈ পাই আমি ধন্য হৈছোঁ। আজিৰ এই অনুষ্ঠানত ঊনবিংশ শতিকাৰ দেশ দৰংগ আৰু প্ৰান্তীয় ইতিহাস চৰ্চাৰ গুৰুত্ব বিষয়ক এটি বক্তৃতা প্ৰদান কৰে প্ৰসিদ্ধ ইতিহাসবেত্তা শৰৎ হাজৰিকাদেৱে। তাৰোপৰি আজিৰ এই অনুষ্ঠানত আমাৰ ৰামধেনুৰ অন্যতম এগৰাকী সদস্য দৰঙৰ সুলেখিকা জাহ্নৱী হাজৰিকাৰ প্ৰবন্ধ সংকলন বৰঘৰৰ মূধচত পাৰ চৰাই ৰুণ উন্মোচন হয়। লগতে আমাৰ ৰামধেনু সাহিত্য চক্ৰৰ মুখপত্ৰ ৰামধেনুখনো টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা এগৰাকী বিশিষ্ট সাহিত্যিক অনুবাদক ডক্টৰ অঞ্জলি চক্ৰৱৰ্তী বাইদেৱে উন্মোচন কৰে। দৰং আৰু ওদালগুৰিৰ সাহিত্য অনুৰাগী ভালেখিনি মানুহ আজি সমাগম হৈছে আৰু এনেধৰণৰ এই অনুষ্ঠানটিয়ে নিশ্চয় আমাৰ এই অঞ্চলত সাহিত্য চৰ্চা সৃষ্টিত এটা ভাল পৰিৱেশ আগবঢ়াব। এনে এক আশাৰেই আমি ৰামধেনু সাহিত্য চক্ৰই আজি 2 দশকে প্ৰায় 20 বছৰ ধৰি কাম কৰি আছোঁ আৰু অনাগত দিনতো আটাইৰে অঞ্চলবাসী ৰাইজৰ সহায় সহযোগিতাৰে আমি আগবাঢ়িব পাৰিম বুলি ভাবিছোঁ। ধন্যবাদ। যি অনুষ্ঠান বাৰ্ষিক বক্তৃতা অনুষ্ঠানৰ গ্ৰন্থ উন্মোচনী সভা, তাত মোৰ দ্বিতীয়খন গ্ৰন্থ বৰঘৰৰ মূধচত পাৰ চৰাই ৰুণ উন্মোচিত হ'ল, এখন প্ৰবন্ধ সংকলন। মই খুবেই সুখী। ৰামধেনুৰ লগত মই 2015 চনৰ পৰাই জড়িত আৰু সেই ৰামধেনুৰ প্ৰতি থকা যি শ্ৰদ্ধা, যি আনুগত্য, তাৰ কাৰণে মই আজি ইয়াত ৰামধেনুৰ সৌজন্যত মই মোৰ গ্ৰন্থখন উন্মোচিত কৰিবলৈ পাই যথেষ্ট মই সুখী অনুভৱ কৰিছোঁ আৰু আজি এনেকুৱা এখন মহান অনুষ্ঠানত ইয়াত উপস্থিত থাকিবলৈ পাই মোৰ পৰিয়ালৰ সৈতে মই খুবেই আনন্দিত আৰু সৌভাগ্যৱান্বিত বুলি অনুভৱ কৰিছোঁ। ধন্যবাদ।